হৈ যাব পাৰোঁ আৰু তেতিয়াই পৰম ব্ৰহ্ম কৃষ্ণই আমাক ল'ৰা ছোৱালীবিলাকক মাকে যেনেকৈ ৰাখে তেনেকৈ আমাক ৰাখিব। আমাৰ পিতৃ হৈছে ভগৱান, গতিকে ভগৱানেহে আমাক সন্তান হিচাপে আমাক জন্ম দিছে। আমিতো নাজানো কোনে জন্ম দিছে, হয় নহয়? মাতৃয়েও নাজানে তাৰমানে কাৰ বীৰ্য, জানিলেও ৰংটো নাজানে তাৰমানে। ইমান তাৎপৰ্য, ইমান গূঢ়তত্ত্ব তাৰমানে ভগৱানৰ ইমান মানে এটা ফুল পাৱাৰ আছে তাৰমানে। সেইকাৰণে আমি পৰম ব্ৰহ্ম কৃষ্ণক আমি যেতিয়া সাৱটি ধৰিম আৰু পৰম ব্ৰহ্ম কৃষ্ণই আমাক সাৱটি ধৰে। এইটো কৃষ্ণ দিয়া হওক, আপুনি দিয়া হওক। হে ৰাম দেৱৰ দুৰ্লভ সুখ মুনি মহাভাগ কিমতে পাইলন্ত পৰীক্ষিতে তাংকলাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব সাত দিনে কৈলা সিটো মহাভাগৱত কিহেতু ৰাজা কয়াসী দংশিলে তই ক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবেই চাৱাছে কহিও কহুতাৱান কথা শুনো পাছে কহিও কহুত আন কথা শুনো পাছে। এতিয়া কৈছে আৰু বোলে হোম যাগ যজ্ঞ বুলি বিধান এইবিলাক কৰি শৌনক 60 সহস্ৰ ঋষিৰ মাজত শৌনক ঋষিক প্ৰমুখ্য কৰি আৰু তেওঁৱেই প্ৰধান আছিল আৰু তেওঁৱেই মানে এইবিলাক মিছা বুলি কৈছে দেই। মিছা বুলি কৈছে যে হোম যাগ যজ্ঞ বুলি বিধান ইত্যাদি এইবিলাক চব মিছা। সত্য তেতা দাপৰ কলি। এতিয়া এই 4 যুগত 4টা ধৰ্মৰ প্ৰণালী আছিলে, মানে পদ্ধতিটো বেলেগ বেলেগ। এতিয়া কলিযুগৰ পদ্ধতি হৈছে কেৱল কৃষ্ণৰ গুণানুকীৰ্তন, হয়নে বাৰু? কৃষ্ণৰ গুণানুকীৰ্তন। গতিকে আমি কলিযুগত কেৱল কৃষ্ণৰ গুণানুকীৰ্তন কৰিহে তৰি যাব পাৰিম। এই কথাখিনি কৈছে। হে ৰাম হেন শুনি সুতে বিনাৱন্তয় অৱনত আমি অকুলীন হেন আছিল মনত তোমাহাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ। ভগৱানৰ নাম কোনোবাই যদি শুনিব ইচ্ছা কৰে, শুনাওতাজনৰ যিমান পুণ্য হ'ব শুনাজনৰো সিমানেই পুণ্য হ'ব। এতেকে আমি কৃষ্ণৰ গুণানুকীৰ্তন সদায় শুনিবৰ কাৰণে খুব যত্নপৰ হৈ থাকিব লাগে। তেতিয়া আমাৰ কি হয়, আমাৰ যিবিলাক পাপ আছে, ৰা শব্দত একুৰা জুই উৎপত্তি হয় আৰু ম শব্দটোত তলা লগোৱাৰ দৰে লকাপ হৈ যায়। মানে ৰা বুলি কোৱাৰ লগে লগে একুৰা জুই উৎপত্তি হয়, ম বুলি কোৱাৰ লগে লগে অদ্ভুতে জপ খাই নহয়, লগে লগে ভিতৰত এই ঈশ্বৰৰ নামৰ যিটো নাম অগ্নি, নামৰ যিটো ফুল পাৱাৰ, এই অগ্নিয়ে ভিতৰত গৈ যিমান পাপ আছিলে চব ভস্ম কৰি পেলায়। ৰামৰ নামে মৰ নামৰে পাপ কত কৰে ক্ষয়, মানে নাইকিয়া কৰি পেলায়। ইমান শক্তি আছে ঈশ্বৰৰ নামৰ। এতেকে আমি ঈশ্বৰৰ নামটো কোনেও পাহৰি যাব নালাগে। ঈশ্বৰৰ নামটো আমি সদায় বুকুত বান্ধি ৰাখিব লাগে, পুহি ৰাখিব লাগে। আজি শৰণে পুহিলোঁ বুলি কয়, শৰণটো পুহিব লাগে। তাৰমানে এই চৰাই চিৰিকটি যেনেকৈ মানুহে পোহে, তেনেকৈ আমি শৰণটো পুহি ৰাখিব লাগে। অৱশ্যে ভকতে চৰাই চিৰিকটি পুহিব নাপায় দেই। কিয় নাপায়? এতিয়া বনৰীয়া চৰাই সিহঁতে বৰ সুন্দৰকৈ গছত জঁপিয়াই উৰি
গছৰ গুটি খাই খাদ্য খাই সিহঁতে আনন্দত ঘূৰি ফুৰে। আমাৰ ভকতসকলে তাত ধৰি আনি পেলাই যেতিয়া পিঞ্জৰাত সোমোৱাই দিম, পিঞ্জৰাত সোমোৱাই দিয়াৰ পিছত সিহঁতে মনত বৰ কষ্ট পায়। মুক্ত হস্তে ঘূৰিব নোৱাৰে, মুক্ত হস্তে সিহঁতে খাব নোৱাৰে, হয়নে বাৰু? মুক্ত হস্তে ঘূৰিব নোৱাৰে, মুক্ত হস্তে খাব নোৱাৰে, আৰু মুক্ত হস্তে সিহঁতৰ যিখিনি আনন্দ, সেই আনন্দখিনি কৰিব নোৱাৰে। এতেকে আমি কি কৰিব লাগে, আনৰ যিটো সুখ, এই আনৰ সুখটো কেতিয়াও তাক ধ্বংস কৰিব নালাগে। আমি চৰাই চিৰিকটি পুহি পেলাই সিহঁতক এটা আনন্দ দিব পাৰোঁ। কি দিব পাৰোঁ? ঘি খুৱাব পাৰোঁ, অমৃত দিব পাৰোঁ, কিন্তু এটা বস্তু দিব নোৱাৰোঁ, কি জানেনে? সিহঁতৰ যিটো ৰতি সুখ, সেইটো আমি দিব নোৱাৰোঁ। যিটো আচল প্ৰজনন শক্তি, সেই শক্তিত আমি দিব নোৱাৰোঁ। বিনিময়ত ভগৱানৰ পৰা আমি দুখী হৈ যাওঁ। এইকাৰণে আমাৰ ভকতসকলে পিঞ্জৰাত কেতিয়াও চৰাই চিৰিকটি পুহিব নাপায়। এইটো কথা আমি বহুতে নাজানো, সেইকাৰণে পুহোঁ কেতিয়াবা, ভকতসকলে এইবিলাক কৰিব নাপায়। লাগিলে আধাৰ দিয়ক, সদায় চোতালত এনেকৈ আধাৰ দিব, ৰাতিপুৱাই উঠি আহি পেলাই চৰাই চিৰিকটি বনৰীয়াবিলাক আছে, সেইবিলাকক আপোনালোকে চাউল ছটিয়াই পেলাই ছটিয়াই দিয়ক, খাব সিহঁতে। এতিয়া আমাৰতো ঈশ্বৰৰ কৃপাত হাতত আহি পেলাই বনৰীয়া চৰাই গছৰ পৰা আহি আমাৰ কোচত পৰি পেলাই কপৌ চৰাই আধাৰ খায়। কিমান বিশ্বাস কৰিছে সিহঁতে, বোলে এওঁ আমাক নামাৰে। সেই বিশ্বাসটো দিব লাগিব। তাত সিহঁতৰ চৰাই চিৰিকটিতো ভগৱানটো থাকে নহয়, হয় নহয়? গতিকে সেইকাৰণে আমি এই কথাবোৰ আমি খুব চিন্তা চৰ্চা কৰিব লাগে। ঘৰত ভাল হোৱাটো নিজে আহি নিজে থাকিব, ঘৰত নিজেই থাকিব সিহঁতে। মানে যেতিয়া আপোনাৰ মনত যেতিয়া বিশ্বাসটো আহিব, তেতিয়া সিহঁতে আহিব। এতিয়া কৈছে তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ। হয় হয়, সেইটো বিশ্বাস কৰিব সিহঁতে। আপুনি যে নামাৰে, সেই কথাটো সিহঁতে জানিছে, আৰু সেইকাৰণে তাত আছে সেইকাৰণে কৃষ্ণ। এতিয়া মানে প্ৰশ্ন যেতিয়া কৰিলে ভগৱন্তৰ কৃষ্ণৰ কথা শুনিম বুলি, তেতিয়া মানে তেওঁ বৰ আনন্দ পাইছে, মানে ক'বলৈ আনন্দ পাইছে বোলে। হৰিৰ কথা মই ক'ম আৰু এতিয়া সেইটোকে কৈছে, মানে শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ, সাৱশেষে কথা কোনে কহিবে স্বৰূপে, যেন পক্ষী উৰৈ পাখাৰয় নুৰূপে, এহি মতে যত মান লৱে মোৰ মতি, বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাত প্ৰতি। ভাগৱতৰ কথা, ঈশ্বৰৰ কথা শেষ কৰি কোনে ক'ব পাৰিব? সম্ভৱ নহয়। গতিকে চৰাইবিলাক, পক্ষীবিলাক, সৰু চৰাই এটাতো বহু ওপৰলৈ যাব নোৱাৰে। সি যিমানখিনি যাব পাৰে, তাৰ পখাৰ যিখিনি শক্তি আছে সিমানলৈকেহে যাব পাৰে, হয়নে প্ৰভু? সেই কবিয়ে কৈছে কথাটো, যে যিয়ে এতিয়া শুনিব বিচাৰিছে, পৰীক্ষিতে মানে যে তেওঁ ঈশ্বৰৰ কথা শুনি পেলাই তেওঁ মুক্তি পালে, তেওঁ ঈশ্বৰক পালে, যে আমিবিলাকে পাব লাগিব নাপাব। গতিকে ইয়াতে প্ৰশ্ন কৰা মানে আমাৰ কাৰণে প্ৰশ্ন কৰিছে। আমিবিলাকে কেনেকৈ তৰি যাম এই কলিৰ যুগত, আমাৰ অপায় অমংগলবিলাক কেনেকৈ নাশ হ'ব, আমি ল'ৰা ছোৱালীবিলাক কেনেকৈ পঢ়া শুনা কৰি পেলাই সিহঁতক জ্ঞানী কৰি ঈশ্বৰৰ ওচৰত ঈশ্বৰমুখী কৰি দিব পাৰিম, এই ধৰণৰ কথাবিলাক আমি এই ঈশ্বৰত গতাই দি পেলাই আমাৰ এই যিটো পৰিচালিত, আমাৰ পৰিচালিতটো এনেকুৱা। পৰীক্ষিত ৰাজা, পৰীক্ষিত মানে বেলেগ বস্তু একো নহয়, জীৱটো হয়। আমাৰ যিটো জীৱ, পৰীক্ষিত মানে জীৱটোৱেই পৰীক্ষিত। মানে এতিয়া কিছুমানে ভকতে কয় যে আমাৰ ঘৰত ইমান ঘাত প্ৰতিঘাত হয়, বোলে ভগৱন্তই পৰীক্ষা কৰি আছে নেকি বাৰু? নহয়নে বাৰু? কয়নে নকয় বাৰু? হয়, কথাটো সঁচা। মানে আমাক পৰীক্ষা কৰে,